Hey guys, প্রথমে আপনি যে কোনো ব্রাউজার এটা ওপেন কৰি লব আৰু তাতে যদি সার্চ কৰে NATS পোর্টাল বুলি দেন আপুনি ন্যাশনাল অ্যাপ্রেন্টিসশিপ ট্রেনিং স্কিমৰ যেটো অফিচিয়াল পোর্টাল আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব যেটো লিংক মই আপোনাক ডাইৰেক্টলি এইটো ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আৰু তাতে যদি আপুনি ক্লিক কৰে ক্লিক কৰিলে ডাইৰেক্টলি আপুনি এইটো পেজত ৰিডাইৰেক্ট হ'ব পাৰিব আৰু মই যে আপোনাক এইটো ভিডিঅত প্ৰভাইড কৰিম যেটো আপোনাৰ বঙাইগাঁও যেটো ৰিফাইনাৰী আছে তাৰ পৰা যেটো এপ্ৰেন্টিসৰ কাৰণে নোটিফিকেশন আহিছিল আৰু বহুত এপ্লাই কৰিব পৰা নাই বহুতখিনি কমেন্ট আহিছিল এটা ভিডিও তাতে বনাই দিব লাগে বুলি কেনেকৈ এপ্লাই কৰিব হেগিনি প্ৰসেছৰ কথা কৈছিল তো প্ৰসেছ একদম ইজি হয় ফাৰ্ষ্টত আপুনি নেশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত যেটো পোৰ্টাল হয় তাতে ৰেজিষ্ট্ৰেচন কৰিব তো আপুনি ওপৰত চাব তিনিটা অপচন দি আছে আপুনি ষ্টুডেন্ট অপচনটোত ক্লিক কৰি দিব লাগিব আৰু ষ্টুডেন্ট অপচনটোত ক্লিক কৰাৰ পিছত দুটা অপচন আহি যাব তে ফাৰ্ষ্টত চাব যেটো জেনাৰেলিষ্ট ষ্টুডেন্ট থাকে এতৰ কাৰণে এইটো প্ৰসেছ দি আছে যেন আপুনি কোনো ধৰণৰ ডিপ্লোমা কোৰ্স যদি আপুনি কৰিছে ঠিক আছে দেন আপুনি এইটো ফাৰ্ষ্টৰ যেটো অপচন দি আছে তে ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব দুটা অপচন আছে চাব আপুনি ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন এণ্ড ষ্টুডেন্ট লগইন যদি আপুনি ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়াহলে আপুনি ফাৰ্ষ্টত ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো ৰেজিষ্ট্ৰেচন খিনি একদম ইজি প্ৰসেছ হয় যদি আপুনি নোৱাৰে আপুনি এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে মই এক্সট্ৰাকে ভিডিঅ বনাই দিম জাস্ট আপোনাক লগইন কৰি মই দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব তো ষ্টুডেন্ট লগইন অপচনটোত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনাৰ অপচনখিনি আহি যাব ফাৰ্ষ্টত চাব যেটো লগইন অপচনৰ কাৰণে আপুনি আপোনাৰ লগইন উইথ আধাৰ যদি আপোনাৰ আধাৰ নাম্বাৰ ইচ্ছা আধাৰ নাম্বাৰ দি কিনে আপুনি লগইন কৰিব পাৰে লগতে চাওক মই এতিয়া লগইন কৰিম যেটো ইমেইল আইডি দি আছে আৰু যেটো পাসওয়ার্ড মই সেট কৰিছো এটো দি কিনে মই লগইন কৰিম তো ইমেইল আইডি লগতে আপোনাৰ পাসওয়ার্ড যেটো আপুনি দি কিনে ৰেজিষ্ট্ৰেচন কৰিছে এটো দিব নেক্সট তলত এটা ক্যাপচাৰ আহিব ক্যাপচাৰটো আপুনি এতে ফিল আপ কৰি দিব লাগিব দি কিনে আপুনি লগইন অপচনত ক্লিক কৰি দিব লাগিব আৰু তাৰ পিছত আপোনাৰ যেটো প্ৰফাইল হয় এটো লগইন হৈ যাব লগইন হোৱাৰ পিছত এনেকৈ পেজটো আপুনি খোল খাব গোটেইখিনি ডিটেইলছ এটা আহি যাব আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰখিনি গোটেইখিনি আহি যাব তো এইখিনি আপুনি চেক কৰিব লাগিব আপোনাৰ যেটো প্ৰফাইল হয় এনেকৈ লগইন হৈ যাব ওপৰত আপোনাৰ ডিটেইলছখিনি থাকিব এই মই ব্লাৰ কৰি দি আছো সিকিউৰিটি পাৰপাসৰ কাৰণে আপুনি স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰি কিনে আপুনি তলত সব অপচন দি আছে এপ্লাই এগেইনষ্ট দি ইয়াত ৰিকুৱাৰমেন্ট আছে তো ইন্ডাষ্ট্ৰি নেম লগত এইখিনি দি কিনে আপুনি সাৰ্চ কৰিব পাৰে মই ইন্ডাষ্ট্ৰি আইডি অলৰেডি মই দিয়া আছে নোটিফিকেশনত মই ইন্ডাষ্ট্ৰি আইডি এতে প্ৰভাইড কৰিম ঠিক আছে ইন্ডাষ্ট্ৰি আইডি মই অলৰেডি প্ৰভাইড কৰি দিছো কিছুমানে কমেন্ট কৰিছে লগতে মই এইটো ভিডিঅৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম আপুনি যেটো ইন্ডাষ্ট্ৰি আইডি দি আছে এটা ইনক্লুড কৰাব নেক্সট আপোনাৰ যেটো ষ্টেট দি আছে ঠিক আছে এটা আপুনি সিলেক্ট কৰিব আসাম সিলেক্ট কৰি কিনে এটা সাৰ্চ যেটো অপচন দি আছে আপুনি বেলেগ একো সিলেক্ট কৰিব নালাগে জাস্ট সাৰ্চ বাটনত ক্লিক কৰি দিব আৰু সাৰ্চ বাটনত যেতিয়া আপুনি ক্লিক কৰি দিব তো তাৰ পিছত আপুনি স্ক্ৰল কৰিব তলত চাব যেটো হয় যে বঙাইগাঁও ৰিফাইনাৰী আহি গৈছে ষ্টেট আসাম যত আপোনাৰ ডিটেইলছখিনি সবখিনি দি আছে আপুনি এতে যেটো ৰিকুৱাৰমেন্ট ভিউখিনি ভিউ কৰিব পাৰে এটা ঠিক আছে এতিয়া চাই লওক এটা চাব এপ্লাই বাটনটো জাস্ট আপুনি এটা এপ্লাই কৰি দিব লাগিব আৰু এপ্লাই কৰি দিয়াৰ পিছত আপোনাৰ যদি এপ্লাই হয় এটা কমপ্লিটলি চাওক ইয়াৰলি ৰিকুৱাৰ্ড সেন্ড এটা এপ্লাই ঠিক আছে আপুনি এটা ওকে কৰি দিব লাগিব আপোনাৰ যদি এপ্লিকেশন হয় হেতু এটা সাবমিট হৈ যাব নেক্সট আপুনি মেইলত আপোনাৰ যিখিনি আপডেট হয় এইখিনি আপুনি পাই যাব এটো এপ্লাই ৰিলেটেড যদি আৰু কিবা বেলেগ কিবা কোৱেশ্চন আছে তেনে আপুনি এটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছো